যোৰহাটৰ বাবে গৌৰৱ গগৈ আপদ নে সম্পদ? গৌৰৱ গগৈৰ বাবে কোনো প্ৰকাৰে বঞ্চিত হৈছে নেকি যোৰহাটবাসী? নমস্কাৰ দৰ্শকসকল, আহিছো আন এটা বিষয়ৰ মাজলৈ। আশা কৰো ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কমেণ্ট বক্সত নিজৰ অভিমত ব্যক্ত কৰিব। ইতিমধ্যে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে, য'ত যোৰহাট সমষ্টিৰ বাবে গৌৰৱ গগৈৰ নাম সন্নিৱিষ্ট আছে। আমি সকলোৱে জানো যে তেওঁ বৰ্তমান যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ হৈ আছে। সেয়ে নিৰ্বাচনত জয়ী হলেতো কথাই নাই, কিন্তু পৰাজয় হলেও চিন্তা নাই, তেওঁতো সাংসদ হৈ থাকিবই। আনহাতে ধৰি লওক তেওঁ যোৰহাটত জয়ী হল, কিন্তু চৰকাৰ গঠন কৰিব পৰাকৈ সমগ্ৰ অসমতে তেওঁলোকে প্ৰয়োজনীয় আসন নাপালে, তেনে ক্ষেত্ৰতো তেওঁ যে দিল্লীলৈ গুচি যাব সেয়া 100% নিশ্চিত। সংসদৰ উপদলপতিৰ দৰে পদ এৰি বিধানসভাৰ বিৰোধীৰ আসনত বহিবনে তেওঁ? যদি তেওঁ দিল্লীলৈ গুচিয়ে যায়, তেতিয়া যোৰহাটৰ কি হ'ব? পুনৰ মধ্যকালীন নিৰ্বাচন? যদিও কোনো সম্ভাৱনা নাই, তথাপি ধৰি ললো কংগ্ৰেছ শাসনলৈ আহিল আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হল। তেনে ক্ষেত্ৰতো গৌৰৱ গগৈৰ পৰা যোৰহাটবাসীয়ে কিছু প্ৰশ্নৰ উত্তৰ বিচৰাটো প্ৰয়োজন আছে বুলি ভাবো। মুখ্যমন্ত্ৰীৰ এই ভিডিঅ'টো চাই লওঁ আহক। এটা সময়ত যোৰহাটৰ সাংসদজনে মোক এখন চিঠি দিছিলে যে এই উৰণীয়া সেতু নিৰ্মাণৰ কাম তৎকালীনভাৱে বন্ধ হ'ব লাগে। বিতৰ্কত নুসুমাও বুলিয়ে মই হিতেন গোস্বামী ডাঙৰীয়ালৈকে চিঠিখন পঠিয়াইছিলোঁ যে আপুনি ইয়াৰ উত্তৰ এটা বনাই দিয়ক, ফ্লাইঅভাৰখন হ'ব লাগে নে নালাগে। হিতেন গোস্বামী ডাঙৰীয়াই যুক্তিৰে এই ফ্লাইঅভাৰখন কিয় হ'ব লাগে মোক লিখিতভাৱে জনাইছিল, আৰু সেই লিখিত উত্তৰ মই যোৰহাটৰ সাংসদগৰাকীলৈ প্ৰেৰণ কৰিছিলোঁ। আৰু ফ্লাইঅভাৰৰ নিৰ্মাণ কাম আমি বিশ্বাসেৰে সৈতে দ্ৰুতগতিত আগবঢ়াইছিলোঁ। সেয়ে অকল বিধায়ক হিচাপে নহয়, এই উৰণ সেতুখন নিৰ্মাণত সাহস হিচাপে থিয় দিয়াৰ বাবে মই হিতেন গোস্বামী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এয়া আছিল যোৱাকালি যোৰহাটৰ উৰণ সেতু মুকলি অনুষ্ঠানত দিয়া মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণৰ কিয়দ অংশ। উৰণীয়া সেতুখনৰ বিৰোধিতা কৰি গৌৰৱ গগৈয়ে তেওঁলৈ চিঠি লিখিছিল। ভাবকচোন, তেওঁ কেনেধৰণৰ ৰাজনৈতিক নেতা? কেৱল সেয়াই জানো, কাজিৰঙাৰ এলিভেটেড কৰিডৰ হোৱাটো তেওঁ নিবিচাৰে। ছেমি কণ্ডাক্টৰ উদ্যোগটো কৰ্ণাটকত নহৈ অসমত কিয় হল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। এনেকুৱা মানুহ এজন যোৰহাটৰ MLA হলে বা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হলে কি হবগৈ, অলপ গভীৰভাৱে ভাবিবলৈ যত্ন কৰকচোন। মোৰ মতে যোৰহাটবাসীয়ে গৌৰৱ গগৈৰ পৰা এইবোৰ প্ৰশ্নৰ উত্তৰ এতিয়াই জানি লোৱা অতি প্ৰয়োজন। বাকী আপোনালোকে কি ভাবে নিশ্চয় কমেণ্ট বক্সত লিখিব। যোৰহাটবাসীয়ে আন এটা কথা মন কৰিছে নে নাই নাজানো। আমি সকলোৱে জানো যে 2024 লোকসভা নিৰ্বাচনৰ আগে আগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটক লৈ এক বৃহৎ পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল। নিউজ লাইভৰ গোটেই টিমটো লগত লৈ যোৰহাটৰ জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে জাকিৰ হুছেইনে এটা অনুষ্ঠানো কৰিছিল, য'ত মুখ্যমন্ত্ৰীয়ে নিজেই উপস্থিত থাকি সেই অভিলাষী পৰিকল্পনাৰ কথা ব্যক্ত কৰিছিল। সত্ৰনগৰী মাজুলী, ঐতিহাসিক শিৱসাগৰ, বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম, কাজিৰঙা অভয়াৰণ্য আদি ঠাইবোৰৰ কেন্দ্ৰস্থল হিচাপে যোৰহাট নগৰক টুৰিষ্ট হাব ৰূপে গঢ়ি তোলাৰ লগতে অসমৰ দ্বিতীয় ৰাজধানীখনো যোৰহাটতে স্থাপন কৰাৰ পৰিকল্পনা কৰিছিল। এনে পৰিকল্পনাক বাস্তৱায়িত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সেইদিনাৰ অনুষ্ঠানতে জ্যেষ্ঠ নাগৰিকসকলৰ পৰা লিখিত পৰামৰ্শও বিচাৰিছিল। প্ৰসংগক্ৰমে তেওঁৰ যে যোৰহাটতে জন্ম, শৈশৱতে যোৰহাটৰ পৰাই যে আৰম্ভ হৈছিল তেওঁৰ স্কুলীয়া শিক্ষা, সেই কথাও তেওঁ উল্লেখ কৰিবলৈ পাহৰা নাছিল। ইয়াৰ দ্বাৰা নিশ্চয় যোৰহাটৰ প্ৰতি থকা আত্মীয়তাখিনিকে তেওঁ প্ৰকাশ কৰিবলৈ যত্ন কৰিছিল। কিন্তু যোৰহাটবাসীয়ে যেতিয়াই বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থীক অগ্ৰাহ্য কৰি গৌৰৱ গগৈক আদৰি ললে, তেতিয়াই যেন সকলো উলট পালট হৈ গল। জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক পৰাস্ত কৰি বিপুল ভোটত সৰ্বানন্দ সোণোৱালক জয়ী কৰি অনা ডিব্ৰুগড়বাসীক উপহাৰ স্বৰূপে আগবঢ়োৱা হল যোৰহাটত হবলগীয়া দ্বিতীয় ৰাজধানীখন। যোৰহাট নগৰক টুৰিষ্ট হাব কৰি গঢ়ি তোলাটো দূৰৰ কথা, বৰঞ্চ যোৰহাট মাজুলী সংযোগী দলংখনেই কেলধেপ কেলধেপ কৰি কেঁকাব ধৰিলে।
স্বাভাৱিকতেই হিমন্ত বিশ্ব শৰ্মা হয়তো অপদস্থ হৈছিলে। সেইবাৰ যোৰহাট সমষ্টিটোৰ জয় পৰাজয়ৰ সৈতে জড়িত আছিল তেওঁৰ মান, অভিমান, সন্মান সকলোবোৰ। তলে তলে হয়তো যোৰহাটবাসীৰ প্ৰতি তেওঁ অভিমানীও হৈ পৰিছিল। অৱশ্যে তাৰ মানে এইটো নহয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটবাসীৰ ওপৰত কোটক তুলিব বিচাৰিছিল। যোৰহাটলৈ তেওঁৰ যিবোৰ বৃহৎ পৰিকল্পনা আছিল সেইবোৰ ৰূপায়ণ কৰিবলৈ সাংসদজনৰ 100% সহযোগিতাৰ প্ৰয়োজন হ'ব। কিন্তু উৰণীয়া সেতুখনৰে বিৰোধিতা কৰা সাংসদজনৰ পৰা সেই সহযোগিতা কামনা কৰিব পাৰি জানো, আশা কৰিব পাৰি জানো? যোৰহাটবাসীয়ে কি কয় নাজানো, মই নিজেও যোৰহাটৰ নহয়, কিন্তু তথাপি যোৰহাটবাসীৰ বাবে মোৰ সমবেদনা উপজে। যোৱাটো লোকসভা নিৰ্বাচনতে যোৰহাটবাসীয়ে যেন এটা সুন্দৰ সুযোগ হেৰুৱাই পেলালে। যি নহওক, যোৰহাটবাসীৰ বাবে আহিছে পুনৰ আন এটা পৰীক্ষা। উৰণীয়া সেতু নিবিচৰা, এলিভেটেড কৰিডৰ নিবিচৰা গৌৰৱ গগৈৰ দৰে ৰাজনীতিকক পুনৰ সমষ্টিটোৰ হেডমাষ্টৰ পাতিবনে আন কিবা বিকল্পৰ কথা ভাবিব? সিদ্ধান্ত যোৰহাট সমষ্টিবাসীৰ নিজৰ হাতত। বাকী সমগ্ৰ কথাখিনি আপোনালোকে কেনেদৰে গ্ৰহণ কৰিছে, আপোনালোকৰ ডিমত আছে যদিও আপোনালোকে কমেণ্ট বক্সত লিখিব পাৰিব। আৰু যিসকলে মোক গালি পাৰিব বিচাৰে তেওঁলোকেও বিনা দ্বিধাই গালি পাৰিব পাৰিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।